কালি নিউজটো চাই মনটো বৰ বেয়া লাগিলে ভাবিলোঁ আজি খবৰ এটা ল'বই আহোঁ সেয়ে আহিলোঁ ভালেই কৰিলে আপুনি আহিলে আমি বিয়াৰ কথাও পাতিব পাৰিম কোম্পানীৰ কিমান লোকচান হ'ল লোকচান একো নহ'ল বুলিয়ে ক'ব পাৰি তথাপিতো যিখিনি আমাৰ মানে বিক্ৰী নোযোৱা অলাগতিয়াল কিছুমান কাপোৰ আছিল সেইখিনি তেনেকৈ জ্বলি গ'ল এটা ৰুমত আছিল নিউ কালেকশ্যনৰ একোৱেই নহ'লে বাৰু আৰু সময়মতে ফায়াৰ ব্ৰিগেডে গৈ জুই নুমুৱালে যে বহুত ভাল হ'ল আনফালে আমিও নিউজটো মানে খবৰটো সোনকালেই পালোঁ যে কিন্তু সেইখিনি ফেক্টৰীত নাথাকে নেকি পুৰণাখিনিতো ফেক্টৰীলৈ পঠাই দিব লাগে ইয়াত অকল নতুন কালেকশ্যনবোৰে ৰাখিব লাগে তেতিয়া আকৌ ৰিকালেকশ্যন কৰিব পৰা হয় নাই আমি তেনেকুৱা কাপোৰবোৰ পুনৰ ফেক্টৰীলৈ নি সেইবোৰ পুনৰ বনোৱাৰ চেষ্টা নকৰোঁ আমি সেই পুৰণা মালখিনি দি দিওঁ ডাণ্ডেশ্যনত বাৰু খবৰটো কোনে দিলে আপোনালোকক ইমান তৎক্ষণাত আপোনালোকে কেনেকৈ খবৰ পালে খবৰটো তাৰে এজন এমপ্লয়ে দিলে মানে নাইট ডিউটিত থকা মানুহজনেই দিলে তেওঁ কিজানি সেই কামত হাত আছে ভালদৰে কথাখিনি বিবেচনা কৰি চাব নাই আমাৰ কোম্পানীৰ ফালৰ পৰা মই তেনেকুৱা সন্দেহযুক্ত মানুহ মাত্ৰ এজনকেই পাইছোঁ বাকী কাকোৱে পোৱা নাই সেইজন কোন ৰুবুল বুলি কয় কিন্তু তেওঁক সন্দেহ কৰিলে কিয় এইবোৰ বহুত কথা কুহিৰো তেওঁৰ ওপৰত সন্দেহ হৈছে মোৰো হৈছে ভাবিছোঁ তেওঁক চাকৰিৰ পৰা অব্যাহতিয়ে দি দিওঁ সেনেকুৱা মানুহ মই মোৰ কোম্পানীত ৰাখিব নিবিচাৰোঁ যি বিশ্বাসঘাতকতা কৰে বাৰু আপুনি আহক ভিতৰলৈ ইয়াতেই ৰ'বনে এয়াচোন ভিতৰে আৰুনো কিমান ভিতৰলৈ যাম ওপৰলৈ এতিয়া নাযাওঁৱেই মই যাওঁগৈও মোৰ ওচৰত বেছি সময়ো নাই খবৰ এটা ল'বলৈহে আহিলোঁ যাব ৰ'ব ইমান জল্দি কিয় আপোনাৰ লগত মোৰ অলপ কথা পাতিব লগাও আছে কেনেকুৱা ধৰণৰ কথা মানে ৰুহি আৰু আদিত্যৰ বিয়াৰ কথা আপুনি কৈছে বিয়াখন পিছুৱাই দিয়াৰ কথা কিন্তু আপোনাৰ হাজবেণ্ডে বিয়াখন যিমান পাৰোঁ সিমান সোনকালে পতাৰ কথা কৈছে তেওঁ বন্ধুজনৰ বাবে আৰু তেখেত ক'ৰবাত যাব লাগিব বোলে সেইবাবে এতিয়া আপোনালোকে সিদ্ধান্তটো কওক যদি ৰিং চেৰিমনিৰ দৰে আমাক আগদিনা কয় তেন্তে আমাৰ অলপ খেলি মেলি হয় বহুত মানুহ ইনভাইট কৰিবলৈ থাকি যায় আৰু ঘৰত ইনভাইট কৰিব নোৱাৰিলেও সকলোকে আগতীয়াকৈ ফোন এটা কৰিলেও ভাল পায় আগদিনা ফোন কৰি পিছদিনা পাৰ্টিলৈ মতাটো ইমান শোভা নাপায় এইখন বিয়াত মোৰ কোনো ইণ্টাৰেষ্ট নাই বাকী যি কৰে কৰি যাওক এয়া আপুনি কি কৈছে আপোনাৰ এই বিয়াত কিয় ইণ্টাৰেষ্ট নাই হাৰে ৰিং চেৰিমনি হৈ গ'ল আকৌ বিয়ালৈ মোৰ ইমান ইণ্টাৰেষ্ট নাই আৰু কিয়নো এতিয়া আমাৰ বোৱাৰী হ'লেই ৰুহি মইতো আপোনাৰ ঘৰৰ এজনী ছোৱালীক মোৰ ঘৰৰ বোৱাৰী কৰিবলৈয়ে বিচাৰি আছিলোঁ বৰ মনে খাই ছোৱালী দুজনী মই সেইকাৰণে কৈছোঁ বিয়া এনে মানুহক দেখুৱাই হোৱাতকৈ মন্দিৰত থুলমূলকৈ পাতি থোৱাটোৱে বিচাৰিছিলোঁ বাকী আপোনালোকে যি ভাবে আমি ৰুহিৰ বিয়াখন এনেকৈ পাতিব বিচৰা নাই আপুনি মোৰ কথাটোত আকৌ ভুল নুবুজিব মই এইকাৰণেই কৈছোঁ বিয়াত ইণ্টাৰেষ্ট নাই বুলি যে ৰুহি ৰিং চেৰিমনি কৰি লৈ যেতিয়া আমাৰ হ'লেই আৰু তাই কিন্তু যিমান পাৰোঁ সিমান সোনকালে বিয়াখন হোৱাৰ কথা যে ক'লে তাৰিখটো ফিক্স কৰি দিলে আমালৈকে ভাল হয় আজি বাৰু মই এখেতৰ লগত পাতি আপোনালোকক জনাবলৈ ক'ম ঠিক আছে বাৰু আপুনি বুজিছেই নহয় মই কিয় কৈছোঁ মানে আগতীয়াকৈ খবৰ পালে মোৰ বহুখিনি সুবিধা হয় এই মাহৰ ভিতৰতে যেতিয়া বিয়া হ'ব বুলিয়েই কৈছে তেন্তে ময়ো যোজা কৰিব লাগিব নহয় হয় দিয়ক বাকী আপোনাৰ ইমানবোৰ টকা থাকোঁতে ইমান মাথা মৰাৰো কোনো প্ৰয়োজন নাই টকাই সকলোবোৰ নহয় টকাই পৰাখিনি কৰিম কিন্তু টকাৰ বাহিৰেও বিয়াখনত আৰু বহুত কৰিব লগা থাকে যিখিনি টকাৰে কৰিব নোৱাৰি যি দেখিছোঁ আপুনি ডাঙৰ ল'ৰাটো বিয়াখন থুলমূলকৈ পতাতে আছে অলপ উৎসাহ দিয়ক সি উৎসাহ পাব আৰে মোৰতো বহুত সপোন আছিল যে মই ল'ৰা দুটাৰ বিয়াখন ডাঙৰকৈ পাতিম কিন্তু এতিয়া ইমান ল'ৰা থপৰা হৈছে বাৰু একো নাই বাৰু যিদৰে পতা হয় পাতিম ৰুহিক কেতিয়া আমাৰ ঘৰলৈ বোৱাৰী কৰি নিওঁ তাৰেই ঠাণ্ডাত আছোঁ হয় দিয়ক মই আহিছোঁ ঠিক আছে বাৰু এনেও মই ৰুহিক কেতিয়াও মোৰ ঘৰৰ বোৱাৰী কৰিব বিচৰাই নাই মুখত এইবোৰ কথা ওলাব নালাগিছিল বাৰু একো নাই মই সকলোবোৰ মেনেজ কৰিলোৱেই কালি মই ইমান ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰাৰ পিছত সেই ৰুবুলে কামটো ফিনিচিং দিব নোৱাৰিলে মই কিমানখিনি লোকচান হৈছে খবৰ ল'ব আহিছিলোঁ নিউজত দিয়াখিনি ফেক বুলি ভাবি কিন্তু একোৱেই লোকচান নহ'ল পুৰণা কাপোৰখিনিহে লোকচান হ'ল এইবোৰ আণ্টি কুহি আণ্টি আপোনাক মামাই আগবঢ়াই নিদিলে নেকি আহিব লৈছিলে বাহিৰলৈ তৎক্ষণাত তেখেতৰ ফোন এটা আহিল মই বোলো মই যাওঁ একো নহয় আপুনি ৰওক কিয় সুধিলা নহয় আপুনি অথনিৰ পৰা ইয়াতে ৰৈ আছে যেন মোৰ অনুভৱ হ'ল বোলো আপুনি যাম বুলি ওলাই আহি যোৱাই নাই আচলতে মামাৰ ঢেৰ ফোন আহি আছে
কালি ৰাতিৰ পৰা আহি আছে নিউজ দেখা সকলোৱে ফোন কৰিছে বুলিয়ে ক'ব পাৰি আৰু ফোন কৰি খবৰ লৈছে আৰু মামাৰ যে লোকচান হোৱা নাই সেইটোত বহুত ভাল পাইছে আপোনাৰ দৰে সকলোৱে ফেক ইমেজ লৈ আমাৰ ঘৰত নাই অহা আৰু ফেক ভইচেৰে ফোনো কৰা নাই তুমি কি ক'ব বিচাৰিছা কুহি মই এইটো ক'ব বিচাৰিছো যে আপুনি আমাৰ অনিষ্ট হ'লে ভাল পায় আমাৰ কোম্পানীৰ যদি কিবা লোকচান হ'লহেঁতেন আপুনি বহুত হেপী হ'ল হয় আমাৰ লোকচান হোৱা হ'লে আপুনি খবৰ ল'বলৈ আহি এনজয় কৰিলেহেঁতেন কিন্তু আমাৰ যে ইমান লোকচান নহ'লে আপুনি বহুত দুখী নহয়নে বাৰু চোৱা কুহি প্ৰতিটো মুহূৰ্ততে তুমি মোৰ লগত এনেকৈ তৰ্ক নকৰিবা কাৰণ তোমাৰ বা মোৰ ঘৰৰে বোৱাৰী হ'বলৈ গৈ আছে আমাৰ দুয়োখন ঘৰৰ মাজত সম্পৰ্ক হ'ব গৈ আছে গতিকে প্ৰতি মুহূৰ্ততে তুমি মোৰ লগত কিয় তৰ্ক কৰিব বিচাৰা আৰু মইতো তোমাৰ সমনীয়া নহয় আৰে আণ্টি আপুনি মোতকৈ বহুত ডাঙৰ আৰু আপোনাৰ নিচিনা মানুহৰ লগত তৰ্ক কৰা মানে মোৰ সংস্কাৰ বেয়া কিন্তু আণ্টি মই আপোনাৰ লগত তৰ্ক কৰিব বিচৰা নাই মাথো মই যুক্তিৰ কিছুমান কথা পাতিব বিচাৰো তাকে আপুনি তৰ্কলৈ লৈ যায় আপুনিয়েইচোন সেইদিনা কৈছিলে যে আমাৰ কোম্পানীটোক লৈ আমাৰ বহুত অহংকাৰ কিজানি আমাৰ কোম্পানীটো শেষ কৰি আমাৰ অহংকাৰ শেষ কৰিব বিচৰা নাছিলতো আপুনি যি টি কথাবোৰ মুখত আহিলে নকবা পাহৰি নাযাবা যে তোমাৰ বাৰ মই শাহু নাই পাহৰা আৰু কেতিয়াও নাপাহৰো যদি আদিত্য আপোনাৰ সন্তান নহ'লেহেঁতেন তেন্তে মই কেতিয়াও আপোনাৰ বোৱাৰী হ'বলৈ মোৰ বাক নিদিলো হয় মোৰ বায়ে আদিত্যক ভাল পায় আৰু আদিত্যই মোৰ বাক সিহঁতৰ ভাল পোৱা মই নাভাঙো কিন্তু আপোনাৰ বোৱাৰী হোৱাটো যে মোৰ বাৰ দুৰ্ভাগ্যৰ কাৰণ তোমাৰ লগত ফকতীয়া লেকচাৰ দি থকাৰ মোৰ অলপো টাইম নাই যাওঁ মই ৰ'ব যাব অথনিয়েচোন যাম বুলি ভিতৰৰ পৰা ওলাই আহিছিল চোৱা নাছিল কিয় বাৰু আপুনি কাক লগাইছিল এই কামটোৰ বাবে কিনো কথাবোৰ কৈ আছা শুনক আণ্টি মই মাথো এতিয়া কথা কৈছো যদি মই কেনেবাকৈ গম পাওঁ যে আমাৰ কোম্পানীত জুই লগাৰ আঁৰত থকা মানুহগৰাকী আপুনি কাৰোবাক লগাই এই কাম কৰিছে তেন্তে মই আপোনাক আপোনাৰ পুত্ৰৰ পৰা আঁতৰাই আনিবলৈও মোৰ ওচৰত বেছি সময়ৰ প্ৰয়োজন নহ'ব মনত ৰাখিব আপুনি যি দুটা পুত্ৰক ইমান মৰম কৰে যি দুটা পুত্ৰক লৈ অহংকাৰ কৰে গৌৰৱ কৰে সেই সন্তানেই আপোনাক ঘৃণা কৰিব আৰু মই পুলিচৰো সহায় ল'ম মই ইমান অদৰকাৰী কাম নকৰোঁ মই এনেকুৱা মানুহ নহয় আপুনি কেনেকুৱা মানুহ সেই বিষয়ে মোক আপুনি আপোনাৰ চাৰ্টিফিকেট দিব নালাগে অন্ততঃ মোক আণ্টি কাৰণ আপোনাক মই বহুত ভাল মানুহ বুলি আগতে ভাবিছিলোঁ এতিয়া নাভাবোঁ আপোনাৰ আচল চৰিত্ৰ আপোনাৰ মুখা পিন্ধা মুখখন মই দেখা পালোঁ হয়তো তোমাৰ মায়ে তোমাক এভাগে সংস্কাৰ দিলে ৰুহিক আন এভাগে সংস্কাৰ দিলে সেয়ে ৰুহি ইমান সংস্কাৰী আৰু তুমি মই অসংস্কাৰী বেয়া নহয়নে বাৰু কিন্তু এইজনী ছোৱালীকে সংস্কাৰী বুলি খুজিব আহিছিল মনত নাইনে মই এতিয়া যাওক আপোনাৰ যদি জলদি হৈছে আপোনাক নাৰাখোঁ মই কিন্তু মনত ৰাখিব মই কোৱা কথাকেইটা সঁচাকৈ কৈছোঁ কুহি তোমাৰ নিচিনা ছোৱালী যিখন ঘৰৰ বোৱাৰী হ'ব ঘৰখন শেষ হ'ব ভগৱানে মোক বচাইছে নহয় আণ্টি ভগৱানে মোক আৰু মোৰ মাম্মাক বচাইছে মোৰ ফেমিলি বচাইছে কাৰণ আপোনালৈ মই বিয়া হোৱা হ'লে আপোনাৰ ঘৰৰ মই বোৱাৰী হোৱা হ'লে আপুনিতো মোক নিচাযুক্ত কিবা খুৱাই নাইবা অচেতন কৰি হ'লেও মোৰ ফাইল চাইল সকলোবোৰ লৈ কিবা কৰি পেলালেহেঁতেন বাৰু এতিয়া আপুনি যাওক যাম কিন্তু যোৱাৰ আগতে তোমাক এটা কথাত ৱাৰ্ণ কৰি থৈ যাওঁ মোক তোমাক তুমি কি অধিকাৰত কি কাৰণত মোৰ বোৱাৰীক মানে মোৰ হ'বলগীয়া বোৱাৰীক তুমি তেনেকুৱা ব্যৱহাৰ কৰিছিলা তোমালোকৰ ঘৰৰ পাৰ্টিত আহোঁতে তাইক তোমালোকে ইনভাইট কৰা নাছিলা তাই তোমালোকৰ গেষ্ট নাছিল মোৰ লগত আনিছিলোঁ মোৰ ফেমিলি আছিল তাই গতিকে তাইৰ লগত এনেকুৱা ব্যৱহাৰ নেক্সট টাইম নকৰিবা নাটাছা কিন্তু নাটাছাৰ লগত মই তেনেকুৱা বিহেভ আকৌ কৰিব পাৰোঁ আপুনি মোক ৱাৰ্ণ কৰিলে মই থমকি নৰওঁ কিয় জানেনে কাৰণ তাই মোৰ বাৰ কথা বেয়াকৈ কৈছিল যদি পুনৰ তাই সেই একেটা ভুলেই কয় তেতিয়াহ'লে একেই হ'ব মই আপোনাৰ ৱাৰ্ণ নলওঁ সেয়া মই একচেপ্ট নকৰোঁ কিন্তু নাটাছা মোৰ হ'বলগীয়া বোৱাৰী হোৱাটো নাই বাৰু হ'লেই যেনিবা মোৰ সেইবোৰত একো আহে নাযায় কিয়নো নাটাছাক মই সহ্য নকৰোঁ যদি মোৰ ফেমিলি মোৰ বাৰ ওপৰত যি আঙুলি টুৱাই কথা কয় মই নাটাছা নালাগে হাজাৰজনী নাটাছাক আৰু আপোনাৰ নিচিনা মানুহ যিয়েই নহওক কিয় কাকোৱেই ক্ষমা নকৰোঁ কাকোৱেই সহজতে এৰি নিদিওঁ
তোমাৰ ফেমিলিৰ কাৰোবাক বেয়াকৈ ক'লে তুমি বেয়া পোৱা, সহ্য নকৰা, কিন্তু মোৰ ফেমিলিৰ মানুহক কিয় তুমি এনেকুৱা ব্যৱহাৰ কৰিছিলা? কিয়নো মোৰ বাৰ কথা বেয়াকৈ কৈছিল, আৰু কিমান বাৰ ক'ম আপোনাক? এটা কথা আপুনিয়ে কওকচোন, মোৰ বাওটো আপোনালোকৰ ফেমিলিৰে। আপোনালোকৰ মানে নতাশা আৰু পল্লৱৰ বিয়া ফিক্স সিহঁতে কৰি থৈছে। আপোনালোকে ঘৰ দুখনৰ পৰা বিয়া সিদ্ধান্ত কৰাই নাইকিয়া, আৰু মোৰ ৰুহিবাকটো আদিয়ে ৰিং পিন্ধালে, সিহঁতৰ এংগেজমেণ্ট হৈ গ'ল। তেতিয়াহ'লে আপোনাৰ বাবে নতাশা বেছি আপোনাৰ ঘৰৰ বোৱাৰী নে মোৰ ৰুহিবা? মোৰ ৰুহিবাৰ কথা নতাশাই বেয়া কৈছিল। আপুনি মোক ওৱান কৰাতকৈ নতাশাক ওৱান কৰি দিব যে আপোনাৰ ডাঙৰ বোৱাৰীৰ কথা কেতিয়াও বেয়াকৈ নকয়। মোৰ কোনো প্ৰয়োজন নাই, কাৰণ আপুনি ৰুহিবাক বোৱাৰী হিচাপে একচেপ্ট নকৰে। কিন্তু আপুনি মোৰ ওচৰত মানি লোৱা চৰ্তটো মনত আছেনে? যদি আপুনি মোৰ ৰুহিবাক বোৱাৰী হিচাপে একচেপ্ট নকৰে, তাই পাবলগীয়া মৰমখিনি নিদিয়ে, তেন্তে মই কি কৰিম? মনত আছে? মোৰ সত্যবোৰ মোৰ সন্তানৰ সন্মুখত কৈ দিবা। য়েছ, যদি মনত আছে তেন্তে মোৰ ৰুহিবাই যিমানখিনি ডিজাৰ্ভ কৰে সিমানখিনি তাই দিব লাগিব। মই আহিছোঁ। অ'কে বাই। আণ্টিৰ মুখখন একেবাৰে হেতা পৰি গ'ল। ৰঙা মুখখন গৈ ক'লা হৈ গ'ল। বাৰু একো নাই, মই জানিছোৱেই যে আমাৰ কোম্পানীৰ লগত কাৰোবাৰ কিবা এটা শত্ৰুতা হৈছে, কিন্তু এই মানুহগৰাকী ইমান তললৈ যাবনে? মই ওৱান কৰিছোঁহে। নাজানো, যদিও এই মানুহগৰাকীয়ে এই কাম কৰিছে তেন্তে তেওঁ শাস্তি নিশ্চয় পাব। প্ৰথম মই ৰুবুলৰ লগত কথা পাতিব লাগিব। সি সঁচা হৈ কাঢ়িবই লাগিব মোৰ সন্মুখত। মোৰ আৰু মামাৰ সন্দেহ ৰুবুলেই কাৰোবাক লগাই কোম্পানীত জুই লগাইছে, কাৰণ জুইটো অলৰেডি নুমাই গ'ল, কিন্তু নিজে নিজে যে সেই জুই লগা নাছিল সেইটোও কনফাৰ্ম। আজি ইমান বছৰে হোৱা নাই যেতিয়া এতিয়া কিয় হ'ব? আৰু কেৰাচিনটো আমি পাইছোঁৱেই বাহিৰত। আমাৰ চকুত ধূলি মৰাটো ইমান সহজ নহয়। তুমি মোৰ কেবিনত? কি মই তোমাৰ কেবিনত আহিব নাপায় নেকি? পাই, কিন্তু তুমি কিয় আহিছা এতিয়া? মানে তোমাৰ নিজৰ কেবিনত কিয় নাই? ইয়াত এতিয়া সকলোৱে জানে যে তুমি মোৰ, মই তোমাৰ। হয় নেকি? সেইকাৰণে তুমি মোৰ লগত একেটা কেবিন শ্বেয়াৰ কৰিম বুলি ভাবিছা? য়েছ। ন, তুমি আৰু মই একেই নহয়। তোমাৰ মোৰ ডিপাৰ্টমেণ্ট বেলেগ বেলেগ, বুজিছাতো? আমি একে পেচেণ্টক নাচাও নহয়। কিন্তু হাৰ্টটো আমাৰ এটাই। এটা হাৰ্ট লৈ দুটা মানুহ জীয়াই থাকিব নোৱাৰি। ৰুহি, একেখন ঠাইতে থাকি তুমি মোতকৈ ইমান আঁতৰত মোৰ ভাল নালাগিল। তোমাক চাবৰ মন গ'ল, গুচি আহিলো। চাবৰ মন গৈছিল? এটা ভিডিঅ' কল নকৰিলা কিয়? কি? কি যে কথা কোৱা? মই বাৰু সেয়া বাদ দিয়া। তুমি কোৱা, মোৰ লগত যাবানে? ক'ত? পাৰ্কলৈ। আজি মই নাযাওঁ। কিয়? আজি মোৰ কাম আছে। কালি তোমালোকে বহুত হেল্প কৰি দিলা, থেংক ইউ। কিন্তু আজি মই মানে মামা আৰু ফেমিলিৰ লগত অলপ এনজয় কৰিব লাগিব দিয়াচোন। তেখেতসকলো বহুত টেনশ্যনত আছিল যে কালি যিটো পাৰ্টি এৰেঞ্জ কৰিছিল একো হ'বই নাপালে। এতিয়া আমাৰ ইমান লোকচান হোৱা নাই বাৰু, লোকচান হোৱাই নাই ইমান, কিন্তু মামাৰো ভাবিছেতো ন আমাৰ কোম্পানীত এনেকুৱা হ'ল কিয়। আৰু মই যদি তোমাৰ লগত পাৰ্কত গৈ এনজয় কৰি থাকোঁ ভাল নালাগে। গতিকে আমি ফেমিলিৰ সকলো লগ হৈ ঘৰতে আৰু। মই মানে তোমাৰ ফেমিলিৰ নহয়, মোক আউট কৰি দিলা। নাই কৰা আউট, তুমিও মোৰ ফেমিলিৰ, আমাৰ ফেমিলিৰ। কিন্তু কি? ময়ো যাম। তুমি যাবা? তুমি ক'বা আদিক ডিনাৰ পাৰ্টিত ইনভাইট কৰিছো। নাই দেই, মই মামাক এইবোৰ ক'বলৈ নাই। জানো, মোৰ ৰুহিৰ লাজটো বেছি। ঠিক আছে, তেন্তে ময়ে কিবা এটা প্লেন বনাব লাগিব। হ'ব দিয়া, মই মামাক ক'ম আদিৰ আহিবৰ মন গৈছে। হয় নেকি? মোক ফচাবা? মই ক'ম খবৰ ল'ব আহিছো, তেতিয়া তুমি জোৰ কৰিবা ডিনাৰ কৰি যাব। ক'বা ৰাতিৰ আহাৰ কৰি যোৱা। হ'ব, সিমানো টেনশ্যন ল'ব নালাগে। এনেওতো আমাৰ বিয়া হ'বই। এনেওতো আমাৰ বিয়া ফিক্সেই হৈ গ'ল, ৰিং পিন্ধালোৱে যিহেতু। এতিয়া সেইখন ঘৰত মই থাকি ল'লেও কোনো আপত্তি নাই। আদি? ৰুহি? আদি, পেচেণ্ট আহিব, তুমি যোৱা। অ'কে, যাওঁ দিয়া। এটা কথা মনত ৰাখিবা। কি কথা? যে মই তোমাৰ, তুমি মোৰ। আমাক এতিয়া কোনেও আঁতৰাব নোৱাৰে।
অহ সেইটোকেনো কিমান কবা দিনটোত তোমাক ৰিমাইণ্ডাৰ দি থাকো মোক ৰিমাইণ্ডাৰ দিব নালাগে ছোৱালীয়ে যেতিয়া ভাল পায় সঁচা ভাল পায় ল'ৰাবোৰেহে খেলি মেলি কৰি দিয়ে কিন্তু মই বেলেগ ল'ৰাৰ দৰে নহয় মই তোমাক সঁচা ভাল পাওঁ আৰু বহুত ভাল পাওঁ মই ভালপোৱাবোৰ এতিয়াহে বুজিছো ভালপোৱাবোৰ যে এনেকুৱাই এতিয়াহে উপলব্ধি কৰিছো অ ৰিয়েলি ৰিয়েলি মাইজান যোৱা পেচেণ্ট আহিবলৈ আমাক এইদৰে দেখা পাইছে তেতিয়া এইবোৰ ডাক্তৰৰ ওচৰত বেমাৰ দেখুৱাব নোৱাৰি বুলি ভাগি যাব এইবোৰ ডাক্তৰৰ ওচৰত লাভাৰ্ছৰ বেমাৰ দেখাব লাগিব বুলিহে ক'ব ঠিকেই কৈছা যাওঁ দিয়া অ'কে পিছত লগ পাম অ'কে তুমি তুমি ইয়াত যে মই ইয়াত এটা কামত আহিছো আৰু তুমি ইয়াত কিয় ময়ো ইয়াত ডান্স কৰিব অহা নাই কামতেই আহিছো ষ্টাৰ্ট হৈ গ'ল ফটো আমি ফটো আমি নাই মই একো ফটো আমি কৰা নাই মই ৰিয়েলি কামত আহিছো পিছে তুমি কি কামত আহিছা জানিব পাৰিম নেকি আচলতে মোৰ বাক তোমালোকৰ ঘৰলৈ বিয়া দিম যে মোৰ বা তোমালোকৰ ঘৰৰ বোৱাৰী হ'ব যে আৰু বাৰ শহুৰেকৰ ঘৰৰ এনেকুৱা কি পুলিচৰ লগত কেছ চলি আছে সেই বিষয়ে জনাটো মোৰো উচিত বা আমিও জানিব লাগে ন হাদি একো কোৱা নাইকিয়া আজিলৈকে মই শুনাও নাই তোমালোকৰ পুলিচৰ লগত কিবা কেছ চলি আছে বুলি কি কেছ চলি আছে কোৱা বেছি কিবা চিৰিয়াছ কেছ নেকি মানে কি কেছ বা চলি আছে পুলিচৰ লগত অহা যোৱা মানে থানালৈ অহা তাৰ আগত মই মোৰটো কৈ দিছোঁ হা মই মানে আহিছোঁ কালি আমাৰ মানে কোম্পানীত জুই লাগিল যে তুমি শুনিছিলা নিশ্চয় আদিটো গৈছিল তুমি নগ'লা খবৰ ল'বলৈও আজিলৈকে যোৱা নাইকিয়া বাৰু সেইটো তোমাৰ পাৰ্চনেল প্ৰব্লেম মই তাত মাত মাতিব নাযাওঁ তুমি কাৰোবাৰ খবৰ ল'ব লাগে বুলি তোমাৰ মানৱীয়তাই কয় নকয় সেইটো তোমাৰ লগত ৰাখা বাকী তুমি থানালৈ অহাৰ বাবে মই লগ পালোঁ আৰু মোৰ কথাটো কৈ দিছোঁ মই মানে আমাৰ সেই কোম্পানীত জুই নিজেতো লাগি যোৱা নাই কোনোবাই লগাইছে যেন অনুভৱ হৈছে তাৰ বিষয়ে কিছুমান ক্লু দিবৰ বাবে মই ইয়ালৈ আহিছোঁ মই কথা পাতোঁ বাকী তুমি কিয় আহিছা সেইটো মোৰ জনাটো উচিত কোৱাচোন তোমালোকৰ কোম্পানীৰ খবৰ মই পাইছিলোঁ আৰু তোমাক মই কৈ দিওঁ যে মই খবৰ ল'বলৈ গৈছিলোঁ আণ্টিৰ লগত মই বহুত সময় কথা পাতিছোঁ আংকুল আৰু আণ্টিৰ লগত আজি গৈছিলোঁ ইয়ালৈ অহাৰ আগত হয়তো সেই সময়ত তুমি ক'ৰবাত আছিলা ৰিয়েলি তুমি গৈছিলা তোমাৰ মাৰ লগত নহয় মই পাপাৰ লগত গৈছিলোঁ পাপাৰ লগত গৈছিলা তেতিয়া মই অফিচত আছিলোঁ কিন্তু তোমাৰ পাপাৰ লগত গৈছা আৰু তোমাৰ পাপাটো প্ৰশাসনিক লাইনৰ তেওঁৱেইতো এজন ডাঙৰ অফিচাৰ তোমাৰ পুলিচৰ লগত কিবা কেছ চলি আছে নে তুমি পাপাক লগ কৰিব আহিছা মানে মই তুমি লাজ পাইছা ন তুমি মোক কথাটো সুধি দিলা পিছত তোমাৰ মনত পৰি গ'ল পাপাৰ কথা ক'লত যে পাপাই প্ৰশাসনিক লাইনৰ পাপাই ডাঙৰ অফিচাৰ তেন্তে থানালৈ মই পাপাৰ লগত আহিছোঁ বুলি তুমি বুজি পাই গ'লা আৰু সেইবাবে তুমি ৰৈ দিছা কথাখিনি কওঁ নকওঁকৈ কৈছা তুমি লাজ পোৱাটো স্বাভাৱিক কিন্তু মই পাপাৰ লগত বা পাপাৰ কিবা কামত ইয়াত অহা নাই মই মোৰ ফ্ৰেণ্ডক লগ কৰিবলৈ আহিছোঁ মোৰ এজন ফ্ৰেণ্ড ইয়াত আছে তোমাৰ ফ্ৰেণ্ড ক্ৰিমিনেল ওহো তুমি এনেকুৱা মানুহৰ লগত বন্ধুত্ব কৰা যি ক্ৰিমিনেল জেলত আছে হহুৱাই দিছা কিন্তু তুমি পল্লৱ ক্ৰাইম কৰা ক্ৰিমিনেল তোমাৰ ফ্ৰেণ্ড কি ফাল্টু বকি আছা তুমি কুহি ক্ৰাইম কৰা ক্ৰিমিনেল মোৰ ফ্ৰেণ্ড নহয় মই ইয়াত মোৰ ফ্ৰেণ্ডক লগ কৰিব আহিছোঁ ইয়াত পুলিচৰ জব কৰে বুজিলা নহয় নতুনকৈ জব হৈছে মই আহিছোঁ তাক লগ কৰিব চৰি তুমি ক'বলগীয়াই কেইবাটাও কথাত তুমি মোক চৰি ক'ব লগা আছে তুমি মোক মনত পেলাই দিলা থেংক ইউ চৰি হা সেইদিনাৰ বাবে সেই চৰি মই একচেপ্ট নকৰোঁ তুমি সেই চৰি নাটাছাৰ ওচৰত গৈ ক'বাগৈ মোক নহয় কিন্তু নাটাছাক মই কিয় চৰি ক'ম আৰু নাটাছাক মই কোৱাবোৰৰ বাবে তোমাৰ ওচৰত মই চৰি খোজা নাই মই চৰি ফিল কৰা নাই কিয় মই তোমাৰ ওচৰত চৰি ফিল কৰিছোঁ জানা তুমি কিমান এক্সাইটেড হৈ তোমাৰ দাদাৰ এংগেজমেণ্টলৈ আহিছিলা কিন্তু দাদাই ৰিং পিন্ধাব নাপাওঁতে তুমি তাৰ পৰা গুচি আহিব লগা হ'ল আৰু এইকাৰণেই গুচি আহিবলগীয়া হ'ল যে মই তাইক তেনেকৈ কৈছিলোঁ মানে নাটাছাক কিন্তু মোৰ আৰু নাটাছাৰ মাজৰখিনি মানে কথাখিনিৰ বাবে তুমি যে এনজয় কৰিবলৈ নাপালা সেইবাবে মই তোমাক চৰি কৈছোঁ কিন্তু নাটাছাক কোৱাখিনিৰ বাবে মই তোমাৰ ওচৰত চৰি ক'ব লাগে বুলি বা নাটাছাৰ ওচৰত চৰি ক'ব লাগে বুলি কেতিয়াও নাভাবোঁ কাৰণ মই যি কৈছোঁ ঠিকেই কৈছোঁ উচিত শিক্ষা দিছোঁ তাইক মই উচিত শিক্ষা দিছে কথা ক'ব আহে তুমি কি জানা নাটাছাৰ বিষয়ে তাই মাক নাই জানা তাই বহুত আলাসত ডাঙৰ হোৱা আৰু আমাক কি মাহঁতে মৰমত বা আলাসত ডাঙৰ কৰা নাই
আমাক চুটিয়াই ভুকুৱাই চৰিয়াই মৰিয়াই ডাঙৰ কৰিছে। মই সেইটো ক'ব বিচৰা নাই কুহি, কিন্তু তুমি তাইৰ ফিলিংছবোৰৰ বিষয়ে অলপ বুজিব লাগে। আৰু তাই যে মোৰ বাৰ বিষয়ে বেয়াকৈ কৈছে সেইবোৰত তুমি ছাপোৰ্ট কৰিছা তাইক। তাই তোমাৰ ঘৰৰ এতিয়ালৈকে একো হোৱা নাইকিয়া, কিন্তু মোৰ বা তোমাৰ নব ৰিং পিন্ধালে এংগেজমেণ্ট হৈ গ'ল, গতিকে তোমাৰ নবত মোৰ বাক তোমাৰ নবক তোমাৰ ৱাইফে এতিয়াই এনেকৈ ইনচাল্ট কৰিলে তুমি কি সহ্য কৰিছা? কুহি, ৰুহিবৰ সন্মুখততো একো কোৱা নাই, তোমাৰ সন্মুখতহে কৈছিল। মোক কোৱা বাক কোৱা একে কথা। তুমি কেনেকৈ ছাপোৰ্ট কৰিব পাৰিছা পল্লৱ? তোমাৰ গাৰ্লফ্ৰেণ্ড বুজিছো, তুমি তাইক বহুত ভাল পোৱা, মই সেইটোও বুজিছো, কিন্তু ভুলটোক ভুল বুলি ক'বা, শুদ্ধটোক শুদ্ধ বুলি ক'বা। অন্ধৰ দৰে ভুলটোকো ছাপোৰ্ট কৰি নাযাবা। তোমালোকৰ মাজত সোমোৱাৰ মোৰ কোনো ইণ্টাৰেষ্ট নাই, বা মই সেইবোৰ ভালো নাপাওঁ, কিন্তু তুমি কোৱাচোন তাই জানো সেনেকুৱাবোৰ কথা কোৱাটো উচিত আছিল? মোক বেয়াকৈ কৈছে, মই সেইবোৰ মানি লৈছোঁ, কিন্তু মোৰ বাৰ বিষয়ে? আৰু তুমিতো প্ৰত্যক্ষ প্ৰমাণেই, মইতো একো সাজি পাৰি কোৱা নাই, তুমি আছিলাই মোৰ লগত। সেইটো হয় বাৰু, কিন্তু তুমিও নাতাশাক ৰাখিব লাগিছিল, কাৰণ তোমাৰ ঘৰৰ গেষ্ট আছিল তাই। মামায়েও মোক সেইটোকে কৈছে, কিন্তু নাতাশাৰ মই সেই সময়ত ৰাখিব লাগে বুলি ভবা নাছিলোঁ। আৰু তোমাকো কৈ থওঁ, মই মোৰ ফেমিলি বা মোৰ বাৰ বিষয়ে এনেকৈ ক'লে মই বৰ বেয়া পাওঁ। তাইক বুজাই থবা, আৰু তাইক এইটোও বুজাই থবা যে মোৰ ৰুহিবাক যাতে বেয়াকৈ একো নকয়, নহ'লে তাইক উত্তৰ দিবলৈ, তাই মানে ৰুহিবাৰ হৈ মাত মাতিবলৈ ময়ো আছোঁ। আৰু এটা কথা, নাতাশাৰ মাক মোৰ মাৰ লগত বহুত ভাল ফ্ৰেণ্ড আছিল, মোৰ মা আৰু পাপাৰ ফ্ৰেণ্ড আছিল। নাতাশা আৰু মাক বোলে বহুত ভাল আছিল, কিন্তু নাতাশাহে। তাইও ভাল, আচলতে তাইৰ খংটো সোনকালে উঠে। ছোৱালীজনী বহুত ভাল, মই তাইক বহুত ভাল পাওঁ। পল্লৱ, মই এইটো নকওঁ যে তুমি তাইক ভাল নাপাবা, কিন্তু ভাল পোৱাত ইমানো অন্ধ হৈ নাযাবা যে তাই তোমাৰ লগত নাটক কৰিছে নে ট্ৰু লাভ কৰিছে সেইখিনি বিবেচনা নকৰাকৈ নাথাকিবা। নাটক? নাতাশাই মোৰ লগত নাটক নাই কোৱা, তাইও মোক সঁচা ভাল পায়। ঠিকে আছে তেন্তে, ভাল হওক তোমালোকৰ। কিন্তু তুমি এনেকৈ কিয় ক'লা যে নাতাশাই মোৰ লগত নাটক কৰিবও পাৰে? পল্লৱ, সেইবোৰ মই তোমাক ক'ব বিচৰা নাই, বাকী তোমালোক হেপী থাকা, মই এনেই ভাবি ল'লোঁ। যাওঁ দিয়া এতিয়া, মই মোৰ কামত, তুমি তোমাৰ কামত। ঠিক আছে, বাই। বাই।